আমাৰ ৰাজ্যত বৰ্তমানলৈকে 2,12,617টা পজিটিভ কেছ আমি পাইছোঁ অৰ্থাৎ total positive cases so far 2,12,617 2,12,617 আৰু যদি আমি পেশেন্ট ডিসচার্জ ধৰো তেতিয়াহলে 2,08,283 আৰু সেই হিচাপত এতিয়া আমাৰ এক্টিভ পেশেন্ট 3,350টা number of death covid death 981 death rate আমাৰ 0.46 এইটো হৈছে সামগ্ৰিকভাৱে আজি ডেটত আমাৰ কোভিডৰ স্থিতি ভাৰতবৰ্ষৰ লগত যদি আমি এটা তুলনা কৰো তেতিয়ালে আজিৰ দিনত ভাৰতবৰ্ষত ৰিকভাৰী ৰেট হৈছে 93.7 তাৰ বিপৰীতে আমাৰ অসমৰ ৰিকভাৰী ৰেট হৈছে 98% ভাৰতবৰ্ষত যদি আমি ডেথ ৰেট চাওঁ তেতিয়াহলে আমি দেখা পাওঁ যে 1.46 ভাৰতত কোভিড ডেথ তাৰ বিপৰীতে আমাৰ ডেথ হৈছে 0.46 আৰু এটা ষ্টেটিষ্টিক্যাল যদি আমি প্ৰেজেন্টেশন মই আপোনালোকক কৰিব খুজো তেলে আপোনালোকে চাব যে 2 পৰা 8 নৱেম্বৰলৈকে প্ৰতিদিনে আমি কেছ পাইছিলো 325 1 নৱেম্বৰ মাহত 9 পৰা 15 নৱেম্বৰলৈকে যদি আমি চাওঁ তেতিয়াহলে আমি কেছ পালো 211 একেটা মাহৰ সেকেন্ড উইকত আকৌ নৱেম্বৰৰে থাৰ্ড উইকত যদি আমি চাব যাওঁ 16 পৰা 22 আমাৰ কেছ নামি আহি গল 178 আৰু শেষৰ সপ্তাহত যদি আমি চাব যাওঁ 23 পৰা 29 তেতিয়াহলে প্ৰতি দিনৰ কেছ হৈছে 158 তাৰমানে নৱেম্বৰ মাহ আমি আৰম্ভ কৰিছিলো প্ৰতি সপ্তাহত 325টা কেছেৰে আৰু আমি শেষ কৰিলো 158 কেছেৰে এভাৰেজ আমাৰ 20 পৰা 25,000 টেষ্ট কেতিয়াবা 30,000 টেষ্ট আমাৰ হৈ আছে আৰু টেষ্টৰ ক্ষেত্ৰত অৱশ্যে আমাৰ এতিয়া সমস্যা এটা হৈছে যে মানুহৰ গাত সিম্পটমস নথকা কাৰণে আমি স্যাম্পল পোৱাত এতিয়া আমাৰ লাহে লাহে অসুবিধা হৈছে আগতে মানুহৰ জ্বৰ কাহ হলে হস্পিটালত আহি স্যাম্পল দিছিলে এতিয়া একেবোৰ মানুহে আমি বাৰে বাৰে স্যাম্পল কালেক্ট কৰি থাকিলে তেওঁলোকে ৰেজিষ্টাৰ কৰে যে আমি কিয় বাৰে বাৰে স্যাম্পল দিব লাগে আমাৰটো গাত কোনো সিম্পটম নাই ভলেন্টাৰী টেষ্টিংটো আমাৰ স্ক্ৰিনিং সেন্টাৰ বিলাকত মানুহৰ সংখ্যা ডেফিনেটলি আমাৰ কমি গৈছে গটিকে আজিৰ মুহূৰ্তত আমি নিশ্চিতভাৱে ক'ব পাৰো যে কোভিড-19ৰ পৰিবেশ আমাৰ ৰাজ্যখনত বৰ্তমান নিয়ন্ত্ৰণাধীন কিন্তু বিশ্ব আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত সেকেন্ড আৰু থাৰ্ড ওয়েভ তেওঁলোকে পাইছে সেই কাৰণে আমি যথেষ্ট নিজকে সতৰ্ক কৰি ৰাখিছো আৰু আমি সদায় আমাৰ যি ধৰণে পৰিবেশটো আগবাঢ়িছে তাক আমি চকু নজৰ দি ৰাখিছো আৰু যি মুহূৰ্ততে আমি কিছু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আমি নিশ্চয় অধিক সতৰ্ক হ'ম কিন্তু আজি দিনটোলৈকে আমি যথেষ্ট কোভিড-19ৰ পৰিবেশটোৰ ফালে যদি চাওঁ আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছো আৰু অৱশ্যে এটো খুব বিচাৰ্য বিষয় নহয় তথাপিতো আপোনালোকে গম পাইছে যে ইন্ডিয়া টুডেৰ সমীক্ষাটো
কোভিড-19 লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলো ৰাজ্যৰ তুলনাত ভাৰতৰ অসমক তেওঁলোকে সৰ্বোচ্চ স্থান দিছে যে অসমতে আটাইতকৈ ভাল কৰি কোভিড-19 সৈতে যুঁজ কৰি থকা হৈছে।